নমস্কাৰ আজি আমি এক ভিডিওটোত কোনো ক্লাसेस নিদু আজি আমি কথা পাতিম এটা প্ৰগ্ৰামৰ বিষয়ে যেটো প্ৰগ্ৰাম লিগ্যাল ক্লাষ্টাৰে আপোনালোকৰ বাবে লৈ আহিছে সেই প্ৰগ্ৰামটোৱে হৈছে অনলাইন গাইডেন্স প্ৰগ্ৰাম ইন শৰ্ট OGP গতিকে OGP বাই লিগ্যাল ক্লাষ্টাৰ প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিব লৈছো আৰু সেই যেটো OGP হয় ই কি হয় ই আপোনালোকক কেনেকৈ টাৰ্গেট কৰাব কেনেকৈ আপোনালোকক 1.5 বছৰৰ বাবে প্ল্যান এটা দিব সেই গুটেখিনি বস্তুক লৈ আজিৰ এই ভিডিওটো যি সকলে 2025 ৰ বাবে প্ৰিপেয়াৰ কৰি আছে সেই সকলৰ বেছি বেনিফিট হ'ব যে OGP লৈ আপোনালোকে আগবাঢ়িব পাৰিব আৰু OGP ত আমি এটা ডিটেইলড এন্ড ডিসিপ্লিনড স্টাডি প্ল্যান দিম সেই প্ল্যানৰ মতে আপোনালোকে চলিব লাগিব আৰু সেই প্ল্যানৰ মতে এটা এবছৰীয়া মানে 1 বছৰ প্লাস 1 মান্থ 13 মাহৰ এটা প্ল্যান হয় আৰু হেতু মতে আপোনালোকে পঢ়িব লাগিব নিজৰ মতে নহয় আৰু আপোনালোকক টেষ্ট সিৰিজ লোৱা হ'ব গুটেই প্ল্যানটো কেনেকুৱা হয় গুটেখিনি বস্তু মই কম কিন্তু কোৱাৰ আগত এটো কম যে যি সকলে মোক এতিয়ালৈকে ভিডিও চাইছিলে ক্লাसेस স্টার্ট কৰিছিলে ক্লাसेस ডেইলি এটেন্ড কৰি আছে সেই সকলক থ্যাংক ইউ সো মাচ আৰু আপোনালোকে ক্লাसेस খিনি চাব কাৰণ ক্লাसेसত মই বহুত সৰু কথা কৈ যাও কোৱেশ্চনছ মই ডিসকাস কৰো গতিকে সেইখিনি বস্তু চাব OGP প্ৰগ্ৰামটো অনলাইন গাইডেন্স প্ৰগ্ৰাম মই খোলাৰ এটো ৰিজনে হয় যে আপোনালোকৰ লগত মই ইউটিউবৰ থ্ৰুদি কন্টাক্ট কৰো কানেক্ট হৈ থাকো তাৰ মাজতে বহুতৰ লগত মোৰ ফোন নম্বৰো শেয়াৰ কৰি থোৱা আছে সেই সকলে প্ৰায়ে মোক কয় যে মেম আপুনি এনেকৈ আমাক দিয়ক আমাক এনেকৈ হে লাগে তেনেকৈ হে লাগে থ্ৰু ইউটিউব নহয় আপোনালোকৰ লগত সদায় মানে এটা কথা আমাৰ হ'ব লাগে আপোনাৰ প্ল্যানৰ মতে আমি চলিব লাগে মোৰ হেতু হে অনুভৱ হয় মেম আপুনি এটো কৰক সেইবিলাক ভাবিয়ে মই আজি এটো ভিডিও বনাইছো আৰু এটো এটা প্ৰথমতে কওঁ যে এই প্ল্যানটো কমপ্লিট জানি লওক তাৰ পিছতে আপোনালোকে ডিসাইড কৰিব যে কাৰেক্ট ওয়ে হয়নে নহয় আপোনালোকৰ বাবে আৰু আপোনালোকে OGP জয়েন কৰিব নে নকৰে সেই গুটেখিনি কথা জনাৰ কাৰণে এই যেটো ভিডিও হয় মই এটো ক্ৰিয়েট কৰিছো সো আজিৰ ভিডিওটোত আমি এটা OGP লিগ্যাল ক্লাষ্টাৰৰ ফলৰ পৰা এটা অনলাইন গাইডেন্স প্ৰগ্ৰামৰ কথা পাতিম এই প্ৰগ্ৰামটোৰ আন্ডাৰত আপোনালোকে ডিটেইলড এন্ড ডিসিপ্লিনড এটা স্টাডি ৰুটিন পাব যিখন স্টাডি প্ল্যান আপোনালোকৰ ডেইলি আপডেট কৰা হ'ব ডেইলি আপোনালোকলৈ মেসেজ যাব যে এটো আজি দিনটোত পঢ়িব লাগে এটো কোৱেশ্চন পঢ়িব লাগে এটো টপিক পঢ়িব লাগে এটো চেপ্টাৰ পঢ়িব লাগে আৰু হেমতে আপোনালোকে কমপ্লিট কৰিব এন্ড আফটাৰ এভৰি 6 ডে মানে এটা সপ্তাহৰ পিছত যেটো 7 নম্বৰ দিন হ'ব সেই সপ্তাহটোৰ এটা টেষ্ট সিৰিজ ল'ব সাপোজ আজিৰ পৰা আপোনালোকক মই কৈ গৈ আছো যে আজি এটো পঢ়ক কাইলে মই কলো যে আজি এটো পঢ়ক এখন সিলেবাস proper এখন সিলেবাস আমাৰ লিগ্যাল ক্লাষ্টাৰ ফলপা আপোনালোকক দিয়া হ'ব হেখন সিলেবাস ডেইলি আপডেটেড সিলেবাস হ'ব এটো নহয় যে গুটে মাহটোৰ সিলেবাস দি দিছো পঢ় হেতু নহয় ডেইলি আপডেটেড সিলেবাস থাকিব ডেইলি আপোনালোকক মই কোৱেশ্চন দিম মই আপোনালোকক টপিক দিম আজি এটো পঢ় কাইলে এটো পঢ় তো পঢ়িব লাগিব আৰু সপ্তাহত হেখৰ যেটো সানডে হয় সেই সানডেটোত আমি আপোনালোকক এটা টেষ্ট লম সেই টেষ্টটো 20 মাৰ্কছৰ হ'ব সেই টেষ্টটো আপোনালোকে এটেন্ড কৰিব লাগিব তেনেকৈ মাহটো যাব আৰু সেই মাহটো যোৱাৰ পিছত যেটো মাহৰ লাষ্ট তাৰিখ 31st ডে হক বা 30th এ হক সেই দিনাখন আপোনালোকৰ সেই মাহটোৰ এটা টেষ্ট হ'ব এটা মাহত এখন পেপাৰ আমি কমপ্লিট কৰিম বুলি ভাবিছো বাৰু যিখিনি যেটো মাহত জি কমপ্লিট কৰিম হেতু মই আপোনালোকক কৈ যাম তাৰ আগতে অনলাইন গাইডেন্স যেটো প্ৰগ্ৰাম হয় হেতু এটা কম্প্ৰিহেনসিভ প্ৰিপাৰেচন প্ল্যান হ'ব ফৰ জুডিশিয়াল সাৰ্ভিস এক্সামিনেশন গ্ৰেড 3 আৰু হেতু প্ল্যানৰ বাবে এতিয়া আমি মানে কথাকিটা কৈ যাও যে পয়েন্টস মই তাত কি আপোনালোকক দিম কি নিদু প্ৰথম কথা হৈছে আমি কি হয় আমাৰ মাৰ্কেটখনত আমি বজাৰত যদি যাও কিতাপৰ তেতিয়া হলে মাৰ্কেটখন আমি নিউমাৰাস মেটেৰিয়েল পাই যাও বা বহুত কোচিং সেন্টাৰত আমি বহুত মেটেৰিয়েলস পাই যাও আৰু সেই মেটেৰিয়েলস খিনি আমি উঠাই লৈ আহো কিন্তু আমি নাজানো যে হাউ টু স্টাৰ্ট and what to start with আমি নাজানো কোৰ পৰা স্টাৰ্ট কৰিম কেনেকৈ স্টাৰ্ট কৰিম কি পঢ়িম বা আমি পঢ়ি গৈ থাকো কিন্তু মাজতে কি হৈ যায় মাজতে আমি দিখহৰা হৈ যাও এই কিবা এটা হে আহিলে দুৰ্গা পূজা বিহু আমাৰ পঢ়া কমি গল বা আজি কালি পঢ়ি আছো এমাহ মানৰ পিছত আকৌ এটো ইন্টাৰেষ্ট নাইকিয়া হৈ যায় সো যেটো আমাৰ কন্ডিশন হয় ন যে এইটো মাহত পঢ়ি আছো নেক্সট মাহত মোৰ ইন্টাৰেষ্টটো নাই এটো নাই হেতু নাই সেই বস্তুটো ইয়াত বেন সেই বস্তু ইয়াত নাথাকিব বা আপোনালোকৰ যেটো এক্সকিউজ যে আজি ক্লাছ আছে মেম ইউনিভাৰ্সিটিত মোৰ এটো কাৰণে হেতু নহব ইয়াত হেতু কোনো এক্সকিউজ নাই ইয়াত আপোনালোকক মই আপোনালোকৰ বেস কৰি আপোনালোকৰ যদি আপুনি ষ্টুডেন্ট হয় বা যদি আপুনি
working professional hoy apuni housewife hoy ba apuni okol preparation kori ase he bostu tu milai pelai apunalokok eta ami daily updated syllabus dim heitue hoise amar prothom target je ami apunalokok কোনো কারণত তামানে আজি নহবো ম্যাম আজি পঢ়িব নোৱাৰিম আজি এনেকুৱা প্ৰবলেম no excuse there is no excuse যদিও কেতিয়াবা এক্সকিউজ এটা পৰিছে যে ঠিক আছে আপোনাৰ এটো বহুত ডাঙৰ প্ৰবলেম আপুনি হস্পিটাল যাব লাগে যাও কিন্তু নেক্সট ডে হেতু আপুনি ফিল কৰিব পৰাকে আমি আপোনালোকক আপডেটেড সিলেবাস দিম এটা নেক্সট কথা হৈছে যে যেতি আপোনালোকে এটা ভাবে ন কেনেকৈ স্টাৰ্ট কৰিম কি কোনখন পেপাৰেৰে স্টাৰ্ট কৰিম সেই গুটেখিনি বস্তু এতিয়া ভাবিব না লাগে গুটেখিনি ভাবিম মই আপোনালোকক কম মানে মই আপোনালোকক গাইড কৰিম যে এটো পঢ়িব লাগিব হেতু কৰিব লাগিব ডেইলি এটা সিলেবাস মই হে আপোনালোকক দিম গতিকে আপোনালোকে হেতু ভাবিব না লাগে যে কাইলে শুই উঠি কি পঢ়িম কাৰণ কাইলে শুই উঠি কি পঢ়িম হেতু মই আগদিনাখন ৰাতি আপোনাক দি থম যে কাইলে শুই উঠি একিটা পঢ়িব গুটে দিনটোত একিটা কমপ্লিট কৰিব গধূলিলে মোৰ ফোন যাব সো তেনেকুৱা ধৰণৰ এটা প্ল্যান এতিয়া So if to focus on prelims, mains and interview, preparation in right order. Amak etu bahut important hoy je ami kuntu order ot preparation to korisu. Ami mains, prelims buli preparation korisu ne prelims, mains aru interview ami preparation korisu. Gotike jitu amar order of studying for this judicial examination hoy he order to moi apunalakok dharon kori moi he apunalakok kom je etu order pohok enekoi pohok ta mane all total jitu amar plan hoy no he plan to apunalokor hatot aru nathakibo plan to moi he apunalokok dim aru mur mote he apunaloke পঢ়িব লাগিব গতিকে এটো অকল কোচিং নহয় এটো এটা গাইডেন্স প্ৰগ্ৰাম হয় আৰু যি সকলৰ এনেকুৱা হয় যে সব আছে কিন্তু গাইড এজনৰ হসাকি মানে দিগদাৰ যে প্ল্যান মানে কি হৈছে ধৰিব পৰা নাই আজি মই সিপিসি এগিটা সেকশন পঢ়িলো কাইলে মোৰ থাকি গল পৰহিলে মই আকৌ সিপিসি বৰ লাগিলে বেলেগ এটা পঢ়িলো সেই যেটো আপোনালোকৰ মানে ইঠাইৰ পৰা হিঠাই জাপ মৰা ন সেই বস্তুটো আৰু নাথাকিব কাৰণ মোৰ মতে পঢ়িব লাগিব মই হে প্ল্যান দিছো মোৰ মতে হে যাব গতিকে ইটস লাইক আ টিউশন সৰু এটা শব্দত ক'বলৈ গলে টিউশনে ক'ব পাৰি নেক্সট হৈছে যে understanding the importance of practice and doing it in a disciplined way ami janu ami hokolwe janu je civil service ba judicial service or babe ami practice koribo lagibo mcq e hok prelims or karne ba dhorok subjective questions answers e hok ami practice koribo lagibo kintu amar hatot he practice material to nai ba ami practice korileo edin dudin korisu tar pisot thaki goise amar jar karne bostu to clear out nohoy যাৰ কাৰণে ক্লিয়াৰ আউট নহয় এদিন দুদিন কৰিছো থাকি গৈছে তাৰছতে আকৌ ছমাহৰ পিছত কৰিছো কেতিয়াবা গতিকে এই বস্তুবোৰ নাথাকিব এতিয়া এবিলাক বস্তু প্ৰেক্টিছৰ যেটো ইম্পৰ্টেন্স ন সেই বস্তুটো আপোনালোকে আন্ডাৰষ্টেণ্ড কৰিব লাগিব বুজিব লাগিব যে প্ৰেক্টিছ ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ দিস এক্সাম আৰু হেতুৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব কি কোৱেশ্চন থাকিব ডেইলি এটা আপোনালোকে এটা পুশ দিয়া হ'ব যে এটো কোৱেশ্চন তই যে প্ৰেক্টিছ কৰিবই লাগিব মুখস্থ কৰ আৰু লিখ তো সেই বস্তুটো আপোনালোকৰ প্ৰেক্টিছত থাকিব নেক্সট হৈছে আৰু ইন ডিসিপ্লিন ওয়ে হেতু এটা ডিসিপ্লিন ওয়ে হ'ব লাগিব ওকে মানে আজি কৰিছো কাইলে নকৰো পৰহিলে কৰিছো হেতু নহয় মই জনে কৈ দিছো মই যদি দিছো যে সপ্তাহত 3টা কোৱেশ্চন লিখিব লাগিব তাৰ মানে লিখিবই লাগিব ওকে নেক্সট হৈছে ডিটেইলড এন্ড ডিসিপ্লিনড টেস্ট সিরিজ এতিয়া আমি আপোনালোকক দিম টেস্ট সিরিজ দুটা প্ৰকাৰত থাকিব প্ৰথম হৈছে যে টেস্ট সিরিজ আপোনালোকৰ সাপ্তাহিক হবো যেটো উইকলি টেস্ট সিরিজ হয় আৰু এটা হবো আপোনালোকৰ মান্থলি টেস্ট সিরিজ সো টেস্ট সিরিজ জিয়ে নিদু আপোনালোকক হেতুত আমি টার্গেট কৰিম যে এন্টায়াৰ সিলেবাসটো অন টাইম শেষ কৰিবলে আমি যেহেতু এটা বছৰৰ প্ল্যান লম 13 মাহৰ প্ল্যান লম গতিকে 13 মাহত এন্টায়াৰ সিলেবাসটো আমি শেষ কৰিবলে আমি 100% আমাৰ ফালৰ পৰা ট্ৰাই কৰিম আৰু নেক্সট হৈছে যে এই টেস্ট সিরিজত ৰিভিজনৰ কাৰণে আমি সময় ৰাখিম যে আমি টেষ্টটো লৈ আছো বাট ওয়ান্স ইউ ষ্টাডি অল দ্য থিংস এগেইন ইউ হ্যাভ টু ৰিভাইজ ইট ৰিভিজনো আমি এই সময়টো ৰাখিম মানে যেটো 13 মাহৰ যেটো আমাৰ প্ল্যান হয় হেতুত ষ্টাডি থাকিব ৰিভিজনো থাকিব লগতে টেষ্টটো থাকিব তাৰপিছতে স্টুডেন্টসক কোৱেশ্চনস আমি দিম কোৱেশ্চনস খিনি আমি প্ৰেক্টিস কৰোৱাম আৰু এটোৱে নহয় যে আপুনি প্ৰেক্টিস কৰিছে কি লিখিছে আপুনি গমে না পালে হেতু নহয় আপোনালোকে প্ৰেক্টিস কৰিব প্ৰেক্টিসৰ বিনিময়ত মই আপোনালোকক কোৱেশ্চনস খিনি আনসাৰ চেক কৰিম আপোনালোকক মই আনসাৰস খিনি দেখুৱাইও দিম যে এটুত এনেকে লিখিব লাগে এটু ৰং এটু ৰাইট বা কেনেকৈ আনসাৰ লিখে কি কথা হেবিলাক আমি দেখুৱাম আৰু উইকৰ যেটো বেষ্ট আনসাৰ হয় হেতু আমি ইউটিউবতো দিম যে এটু আনসাৰ খুব ধুনিয়া এই কোৱেশ্চনটোৰ কিন্তু চিন্তা নকৰিব কাৰণ আমি ইয়াত লোৱা নহব নেক্সট হৈছে যে
যেটো আমাৰ কোৱেশ্চন পেপাৰ যেটো আমাৰ পেপাৰ হ'ব যেটো সময়ত আমি এক্সাম দিম সেই এক্সাম দিয়াৰ সময়ত যিখন কামিং ইয়াৰৰ যেটো পেপাৰ হ'ব সেই লেভেল অফ পেপাৰ আপোনালোকে গম পাই যাব কাৰণ আপোনালোকে গোটেই বছৰটোত যদি উইকলি টেষ্ট দিয়ে আকৌ মান্থলি টেষ্ট আছে আকৌ ৰিভিজন কৰাৰ পিছত আকৌ টেষ্ট ৰিভিজন কৰাৰ পিছত আকৌ আপোনালোকৰ একদম প্ৰিলিমছ পাতিম মেইনছ পাতিম সো এই গোটেইখিনি যেতিয়া আপোনালোকে দিব ন সেই তেতিয়া আপোনালোকৰ কি হয় লেভেল অফ পেপাৰ আপোনালোকে গম পাই যায় ইন দ্য কামিং ইয়াৰ আৰু এই গোটেইখিনি বস্তুৰ বাবে আপোনালোকে আপোনালোকৰ ঘৰত থাকিলেই হ'ল কৰোৰ পৰা কলেও মানে আহিব নালাগে আমি বস্তুটো অনলাইন কৰিম গতিকে আপোনালোকে ঘৰত বহি এক্সাম দিব ঘৰত বহি পঢ়িব ঘৰত বহি মোৰ লগত ইন্টাৰেক্ট কৰিব সেই গোটেইখিনি বস্তু ঘৰত বহি মেইনছ দিব ঘৰত বহি প্ৰিলিমছ দিব গোটেইখিনি দিব এটা নেক্সট হৈছে যে ডেটা ৰিপ্ৰেজেন্টেশন ইন ৰিয়েল এক্সাম আমি এটা কোৱেশ্চন লিখো বা আমি ভাবো যে এটো মই এক্সামত এনেকৈ লিখিম তেনেকৈ লিখিম কিন্তু আমি এটা সৰু বস্তুহে ভাবো ইয়াৰ এটো যেটো এক্সাম হয় ন ইয়াৰ যেটো ডেটা ৰিপ্ৰেজেন্টেশন হৈছে হেতু হৈছে মেইন বস্তু মেইনছত আপোনালোকে চাব প্ৰায় মানুহৰ কোৱেশ্চনছ থাকি যায় আৰু যি মানুহে গুটেখিনি অ্যাটেম্প কৰে তেওঁলোকৰ আনসাৰ ঠিক নাথাকে গতিকে আমাক লাগে যে প্ৰপাৰ আনসাৰ ইন প্ৰপাৰ টাইম গতিকে এটা আনসাৰ যেতি আপোনাকক 3 ঘণ্টা সময় দিব আৰু তাতে 20টা কোৱেশ্চন আছে এটা আনসাৰ বা এটা কোৱেশ্চনৰ আনসাৰ কৰোতে আপোনালোকক কিমান সময় লাগে 8 মিনিট 10 মিনিট 3 মিনিট যদি হেতু 2 মাৰ্কৰ কোৱেশ্চন কিমান মিনিট লাগে গতিকে এই যেটো মিনিট যেটো কভাৰ কৰো ন আমি মেইনছ দিউতে আমি এটা মিনিট আমাৰ কাউন্ট হয় গতিকে হেবিলাক বস্তু ভাবা না যায় কিন্তু আপোনালোকক আনসাৰ লিখাওতে মই তেতিয়াৰ পৰা শিকাম যে আজি এটো আনসাৰ 20 মাৰ্কছৰ কৰিবা কাউন্ট কৰিবা যে তুমি কিমান মিনিটত শেষ কৰিছা ঘড়িটো সন্মুখত ৰাখি কাউন্ট কৰিবা আৰু আনসাৰটো ওপৰত লিখি দিবা যে কিমান মিনিটত আনসাৰটো লিখা হৈছিল 8 মিনিট 10 মিনিট আপুনি চাব লাহে লাহে আপুনি যেতিয়া টেষ্ট দি থাকিব ন এজন মানুহ ধাৰ কেতিয়া হ'ব এটা বস্তু ধৰুৱা কেতিয়া হয় যেটা তাত আমি গহি থাকো যে টেষ্ট যেটা গহি থাকা হ'ব ন হে 8 মিনিট গৈ পেলাই কেতিয়াবা 3 মিনিট হ'ব কেতিয়াবা এনেকুৱা হ'ব যে হেতু আনসাৰ কৰিবলৈ আপোনাক সময় নালাগে ইউ ক্যান জাস্ট ফ্লো আপোনাৰ ফ্লো আহিব হাতত লিখিহে গৈছে গতিকে তেনেকুৱাও হৈ যাব হেকাৰণে ডেটা ৰিপ্ৰেজেন্টেশন ইন ৰিয়েল এক্সাম বুলি মই আপোনাকক কৈছো দেন হৈছে উইকলি টেষ্ট সিৰিজ আগতে কলো উইকলি আৰু মান্থলি থাকিব কনসেপ্ট ক্লাसेस থাকিব অন মাইক্ৰো টপিক সাপোজ এতিয়া ইউটিউবত মই মেইন ক্লাছটো দিও এতিয়াও ইউটিউব চলি থাকিব ইউটিউবত ক্লাसेस মই দি থাকিম বাট কেতিয়াবা এনেকুৱা হয় ইউটিউবত ক্লাছটো দিলু মই তাৰ পিছতে যিখিনি আপোনাকক ধৰক মই গাইড কৰি আছো যে আপুনি আজি এটো পঢ়ক ইউটিউবৰ মই ক্লাছ দিছো সিআৰপিসি আপোনাক মই পঢ়িব দিছো আজি আইপিসি আপুনি পঢ়িলে পঢ়াৰ পিছত আপোনাৰ এনেকুৱা হ'ল যে এটো বস্তু মেম ক্লিয়াৰ নহয় তো সেই যেটো আপোনাকৰ ক্লিয়াৰেন্স নাই বা কিবা এটা কোৱেশ্চন থাকে খুদিব লগা সেই যেটো মাইক্ৰো টপিক হ'ব সৰু এটা টপিক যদি আপুনি খুদিব হেতুৰ ওপৰত আপোনাক মই এক্সট্ৰাকে ভিডিও বনাই আপোনাক মই WhatsApp কৰিম সো হেতু এটা আপোনাকৰ বেনিফিট হ'ব যে যিখিনি মাইক্ৰো টপিকস অফ দ্য সিলেবাস হয় হেখিনি মই আপোনালোকক কনসেপ্ট ক্লাसेस দিম ওকে দেন হগল টেষ্ট ডিসকাশন এন্ড মেন্টৰ গাইডেন্স কৈছোৱে টেষ্ট অকল দিলেই নহব টেষ্ট ডিসকাশন টু ইম্পৰ্টেন্ট কি টেষ্ট দিছে তাৰ ওপৰত ডিসকাশন টু বহুত ইম্পৰ্টেন্ট যে হি কোৱেশ্চনটো আপুনি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছিল আৰু কেনেকৈ কৰিব লাগিব কি লেক আছে কি শুদ্ধ হৈছে কি নাই হোৱা হেখিনি দেন আহি গল কারেন্ট এফেয়ার্স সদায় সবে খুদে কারেন্ট এফেয়ার্স মেম কি হল অক্টোবৰ নিদিলে নৱেম্বৰ নিদিলে নাথাকে কি হল তাৰ মানে সেপ্টেম্বৰ খিনি আপুনি দিছিলে কারেন্ট এফেয়ার্স কন্টিনিউ হ'ব ডিসেম্বৰৰ পৰা আমি কারেন্ট এফেয়ার্স কন্টিনিউ কৰিম গতিকে হেতুৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে খালি যি সকলে অনলাইন গাইডেন্স প্ৰগ্ৰামলৈ আহিব সেই সকলে কারেন্ট এফেয়ার্স খন মোৰ ফালৰ পৰা পিডিএফত পাব আৰু যি সকলে ইউটিউব চাই সেই সকলেটো ধুনিয়াকে লিখিবই পাৰে মই ধুনিয়াকে কৈয়ে যাওঁ নেক্সট আহিলে ফাইন্ডিং দ্য ৰাইট গাইডেন্স এন্ড মেন্টৰ আমাৰ এটো হয় যে আমি পাৰো আমি পঢ়াটো ভাল পঢ়িবলৈ ইচ্ছাও আছে বাট এটা গাইডেন্স বা এজন মেন্টৰ আমাক প্ৰয়োজন হয় সো সেই টাইমত আপোনালোকে এই প্ৰিয়াবাক সদায় পাব গতিকে হেতু কাৰণে চিন্তা কৰিব নালাগে মই যেহেতু অনলাইন গাইডেন্স প্ৰগ্ৰামলৈ অহাৰ মাত্ৰ আপোনালোকে মোৰ এটা গ্ৰুপত আহি যাব মোৰ আন্ডাৰত আহি যাব গতিকে সেই বস্তুটো মই কেনেকৈ ল'ব লাগে হেতু মই আপোনালোকক গাইড কৰি গৈ থাকিম আৰু মই কেনেকৈ ল'ব লাগে আই নো বেটাৰ সো মই ধুনিয়াকে লৈ গৈ থাকিম এটো চিন্তা কৰিব নালাগে এন্ড আপোনালোকে জানেই যে মই বহুত কষ্ট কৰিব পাৰো এই চাকৰি মাজতো ভিডিও বনাইছো গতিকে হেতু কেতিয়াও চিন্তা নকৰিব যে আপোনালোকৰ বাবে মই যেতিয়া ইমানখিনি এটা গাইডেন্স প্ৰগ্ৰাম লৈ আছো দ্যাট মিন্স আই এম শিওৰ যে মই কৰিম গতিকে আপোনালোকে হেতু একদম নিশ্চিন্তভাৱে ল'ব পাৰে নেক্সট আহি গল যে
staying motivated throughout. It is how without guide, without mentor, you cannot stay motivated throughout the year. So ami gutei bosorot amak eta motivation dorkar. He motivation to kenekoi ahibo. Ei je rati apunalokok moi eta daitto dilu. Tomorrow you have to complete these topics buli koi duta tinta topic likhilo. By evening I will call you. Okay, hetu eta bhoy যে ম্যাডামে কল কৰিব, ম্যাডামে খুদিব, ম্যাডামে যিকোনো সময়তে কল কৰি খুদি দিব আনসাৰটো কি হয় কি কথা, আৰু নোৱাৰিলে ম্যাডামে হেতু মোক গ্ৰুপৰ পৰা উলাই দিব। গতিকে হেতু এটা কথা। সো সেই যেটো বস্তু হয় ন যে এটা মোটিভেশন মানুহৰ সৰু সৰু বস্তু পাই আহে। কেতিয়াবা লো ফিল কৰিবলৈ আপোনালোকৰ এনেকুৱা হৈ যাব যে এতিয়া মই মানে ডিমোটিভেটেড হ'বলৈ মোৰ ওচৰত সময় নাই, লো ফিল কৰিবলৈ সময় নাই কি হ'ল বিকজ ম্যাডামে ইমান পঢ়িবলৈ দিছে, আজি এখিনি কাইলে এখিনি ওপৰ সে কাম, ওপৰ সে ক্লাसेस আছে, গুটেখিনি আছে। গতিকে হেতু থাকিব। ষ্টেইং এ কম্পিটিটিভ এনভাইৰনমেন্ট। এতিয়া সব সৰি অকমান কাহ হৈ আছে। ভেৰি ইম্পৰ্টেন্ট যে আমি পঢ়িছো কিন্তু আমাৰ এটা এনভাইৰনমেন্ট আমি ক্ৰিয়েট কৰি লোৱা নাই। এনভাইৰনমেন্ট মানে এটো নহয় যে আপোনাৰ ঘৰখনত আপুনি সজাই লৈছে আৰু বস্তুখিনি ভালকে এন্ড ইউ হ্যাভ টু ষ্টাডি, এনেকুৱা নহয়। এনভাইৰনমেন্ট কম্পিটিটিভ এনভাইৰনমেন্ট মানে হৈছে যে আপোনাৰ আশে পাশে আপুনি কাৰ লগত কথা পাতিছে, আপুনি কাৰ লগত ডিসকাস কৰিছে, আপুনি আপোনাৰ সময়ৰ কিমানখিনি সময়ত আপুনি কাক চাইছে। ভেৰি ইম্পৰ্টেন্ট এটো। কিন্তু আপুনি যেনেকৈ মই মোৰ যিখিনি সময়, মই মোৰ সময়ৰ আটাইতকৈ বেছি সময় মই মোৰ অফিসৰ এই যেটো কেবিন হয় সেই কেবিনক মই চাও। গতিকে মোৰ ডিল জান সব তাতে থাকে। এন্ড সেকেন্ড হৈছে কেমেৰা মই আপোনালোকৰ সন্মুখত আহিবলৈ কেমেৰা ফেস কৰো। অফিসত মোৰ 3খনকৈ মিটিং হয়, মৰ্নিং, আফটাৰনুন এন্ড ইভিনিং। 3খন মিটিংত মই কেমেৰা ফেস কৰিব লগা হয়। গতিকে কেমেৰাটো এটা মোৰ মানে এটা মিডিয়াম হয় যে মই ইয়াৰ লগত মই থাকিব লাগিব। গতিকে এটো যেটো মোৰ এটা মিডিয়াম হৈ যায় ন, ঠিক তেনেকৈ আপোনালোকৰ লগত মই এটা মিডিয়াম হৈ যাম যে ম্যাক্সিমাম সময় আপোনালোকে মোৰ কথাই ভাবিব লাগিব যে এটো পঢ়িবলৈ আছে, আজি মেমে এটো কৈ থৈছে, এটো কৰিব লাগিব, টেস্ট আছে, আপোনালোকৰ এটা টাৰ্গেট হৈ যাব ন যে উইকলি টেস্ট আছে, লাষ্ট পাম ভালকে নিদিলে। গতিকে সেইখিনি কাৰণে পঢ়িবই লাগিব। সো ইউ আৰ বাউন্ড ইন এনি ৱে, you are bound. আৰু অনলাইন গাইডেন্স প্ৰগ্ৰামৰ মেইন যেটো টাৰ্গেট হয় হেতুৱে হৈছে যে টু বাউন্ড। আপোনালোকক মই বান্ধি পেলাব লাগিব। টিল এণ্ড দেন আপোনালোকক মই নাবান্ধো, আপোনালোকে মানে একবাৰতে ক্লিয়াৰ কৰিব নোৱাৰে। গতিকে হেতু এটা কথা। নেক্সট হৈছে এটা ইউনিক টাইম টেবল। কৈ আছো মই যে ইউনিক টাইম টেবল কেতিয়া হ'ব, যেতিয়া আপোনালোকৰ ওপৰত এটা দায়িত্ব দিয়া হয়। যদি মই কম বজাৰলৈ যায় এখিনি আনিবই, ইউনিক টাইম টেবল তেতিয়াই হ'ব যেতিয়া দায়িত্ব দি থোৱা যায়। গতিকে মই আপোনালোকক আগদিনাখনে যেহেতু দায়িত্বটা দি থম, সো ইজিলি ইউনিক টাইম টেবল আপোনালোকে মেইনটেইন কৰিবই লাগিব। এণ্ড টাইম টেবলটো সেট আপোনালোকে মোৰ লগত ডিসকাস কৰিও কৰিব পাৰিব থ্ৰু ফোন, কাৰণ যেহেতু এই অনলাইন গাইডেন্স প্ৰগ্ৰামৰ এটো এটা পাৰ্ট হয়। ওকে, নেক্সট হৈছে যে ওয়াইটি ক্লাसेस, ইউটিউবৰ ক্লাसेसখিনি আপোনালোকে পাই থাকিব। হেতু সবেই পায় আৰু আপোনালোকেও চাব পাৰিব। কিন্তু সবৰ আৰু আপোনালোকৰ মাজত ডিফাৰেন্স এটা হ'ব। হেতু হৈছে সবে চাইছে কিন্তু তাৰ ভিতৰলৈ যোৱা নাই, জাস্ট চাইছে। আপোনালোকক মই গাইড কৰিম যে মোৰ অমুকটো ভিডিঅ'ত এখিনি বস্তু চাব লাগিব, এখিনি বস্তু ধৰক ভিডিঅ 1 to IPC পৰা আজি টেস্ট লম। সো সেই বস্তুখিনি যেটো হয় ন হেতু বস্তু অন্যয় চাই কিন্তু আপোনালোকে চাই পেলাই মোক টেস্ট দিব। সো হেতু এটা আপোনালোকৰ ৱে হ'ল। নেক্সট হৈছে ইচ ষ্টুডেন্ট ট্ৰেক পাৰফৰমেন্স। আপোনালোককো মই ট্ৰেকিংত ৰাখিব লাগিব। আপোনালোকেনো কি পাৰফৰ্ম কৰি আছে, কি কথা, মই গুটেই বস্তুটো এটা ট্ৰেক। মই যদি আৰু আপোনালোকক খালি টেস্ট লৈ আছো, হেৰি কৰি আছো, হেতু কৰি নহব। মই মোৰ দায়িত্বখিনিও কৰিব লাগিব, যিখিনি মোৰ দায়িত্ব হয়। যেনেকৈ আপোনালোকৰ দায়িত্ব পঢ়া, মোৰ দায়িত্ব আপোনালোকক ট্ৰেক কৰাটো। গতিকে ট্ৰেকৰ কাৰণে মই আপোনালোকক এখন শীট দেখুৱাম এতিয়া। সেইখনে হৈছে এখন ষ্টুডেন্টছ পাৰফৰমেন্সৰ বাবে এখন ৱৰ্কশীট হয়, যিখন ৱৰ্কশীটত মই আপোনালোকক ট্ৰেকিং কৰি ৰাখিম। Suppose student worksheetot প্ৰথম বস্তু থাকিব হয়তো হৈছে student roll number। আপোনালোকৰ নাম ইয়াত মেনশন নাথাকিব। As for example, আপোনাৰ roll number মই দি দিছো 001। যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে roll numberটো পাব। নেক্সট আহি গ'ল যে আপোনাৰ নামটো। Suppose নামটো আপোনাৰ প্ৰিয়া, সো প্ৰিয়া টাইপিং কৰিলো। এতিয়া এটো হৈছে 4 weeks count। দেখিছে অৰেঞ্জ কালাৰত লিখি দিছো মই 4 week count। সো 4 week countত উইকলি আপোনালোকৰ এক্সাম হয়। উইকলি এক্সামিনেশন আপোনালোকৰ 3টা বা 4টা থাকে। যেটো উইকলি এক্সামিনেশন হ'ব হেতু 100 মাৰ্কছৰ এক্সাম হ'ব। মানে ফাৰ্স্ট উইকত 20 মাৰ্ক, সেকেন্ড উইকত 20 মাৰ্ক, থাৰ্ড উইকত 20 মাৰ্ক এন্ড ধৰক ফৰ্থ উইকত মই 40 মাৰ্ক ললো, বা কেতিয়াবা ফ্লাকচুৱেট হ'ব। বাট গোটেই উইকটো টোটাল 100 মাৰ্কছৰ টেস্ট হয়। সো মানে গোটেই 4টা উইক মিলাই পেলাই এটা মাহৰ উইকছখিনি মিলাই।
গতিকে আমি পালো নহয় যে ধৰক 3টা বা 4টা পাম উইক গতিকে হেতু উইকত সাপোজ আপোনালোকে 100 আপোন জানুৱাৰীত পালে আপুনি 80 দেন ফেব্ৰুৱাৰী যিকিটা উইক কাউন্ট হ'ব তাত ধৰক আপুনি পালে 60 দেন আপোনালোকে ইয়াত এটা বস্তু নোট কৰিব মই ইয়াত যিমান বহাই যাম এই টোটাল কিন্তু ইয়াত দেখিছেনে ইয়াতে কিন্তু আপোনালোকৰ মেইন যেটো টোটাল উইক কাউন্ট হ'ব ইয়াতে কিন্তু উলাই থাকিব সো নেক্সট ফেব্ৰুৱাৰীত পালে 60 প্লাস মাৰ্চত পালে আপুনি ধৰক 70 এপ্ৰিলত পালে ধৰক 30 দেন মেত পালে 60 দেন আপুনি জুনত পালে ধৰক 78 জুলাইত পালে ধৰক 67 দেন পালে ইয়াত আগষ্টত 90 বহুত ভাল মাৰ্কস বাৰু সেপ্টেম্বৰ পালে আপুনি 33 দেন অক্টোবৰ পালে 44 দেন নৱেম্বৰ পালে 65 এন্ড ডিসেম্বৰ আপুনি একদম পালে 93 ধৰক ওকে সো নেক্সট আমি টোটাল সাউক এতিয়া গুটেখিনি মিলাই কিমান হল 770 এটো টোটাল কাউন্টটো দেখিছেনে 770 এটো নিজে নিজে ইয়াতে আহিব আপোনালোকৰ গুটে টোটাল মাৰ্কসটো আপোনালোকৰ কিমান হৈছে হেতু ইয়াতে উলাই পৰিব এতিয়া তেনেকৈ আকৌ আমি মান্থলি ট্ৰেকত আপোনাক ৰাখিম এইখিনি হৈছে মান্থলি ট্ৰেক সো মান্থলি ট্ৰেক মই কেনেকৈ কৰিম সেম আপোনাৰ সেম হেতু নামৰে ইয়াতে সেম মানে উইকলি টেষ্ট মান্থলি টেষ্ট সব ইয়াতে মার্কস কাউন্ট হ'ব গতিকে মান্থলি আপোনাৰ ধৰক 100 মার্কস কে টেষ্ট আছিল নহয় জানো প্ৰিলিমছ মেইনছ দুটাৰে হ'ব গতিকে আমি প্ৰিলিমছ খনে ধৰো বা মেইনছে ধৰো মেইনছত 5খন পেপাৰ গতিকে 500 মার্কস আমি 100 কে টেষ্ট লম ৰাইট বা 300 কে লম সৰি 100 কে লম সো 500 মার্কস হ'ব 500ত আপুনি জানুৱাৰী যদি পালে ধৰক 200 দেন ফেব্ৰুৱাৰীত আপুনি পালে 300 দেন পালে আপুনি 222 দেন পালে আপুনি 178 দেন মেত পালে আপুনি 167 দেন আপুনি পালে 234 দেন জুলাইত পালে আপুনি ধৰক 300 যেটো 500 মার্কস অকল মেইনছৰ মই কৈ আছো ঠিক আছে প্ৰিলিমছৰ কোৱা নাই আগষ্টত পালে আপুনি 222 সেপ্টেম্বৰত পালে total ধৰক সৰি 500 তো লিখিব নোৱাৰিয়ে 460 দেন সেপ্টেম্বৰ অক্টোবৰ পালে আপুনি ধৰক 123 দেন নৱেম্বৰ পালে 234 এন্ড দেন ডিসেম্বৰ পালে 345 সো টোটাল যিখিনি মার্কস হ'ব এয়া দেখিছেনে এয়া 2985 উলাই গলনে সো গুটে আপোনাৰ মার্কস বোৰ ইয়াতে জেনেকৈ আমি AJS জেনেকৈ মার্কস কাউন্ট হয় তেনেকৈ ইয়াতে মার্কস কাউন্ট হৈ থাকিব আৰু মান্থলি টেষ্ট তাৰপিছতে আপোনাৰ এখিনি হল উইকলি টেষ্ট গুটেখিনি জুৱাৰ পিছত আপোনালোকৰ যেটো এতিয়া মই ডিম যে AJS কমপ্লিটলি মক মার্কস হ'ব সো যেটো মক মার্কস হ'ব ন মেইন মার্ক যেটো মই জানুৱাৰী 2025ত আপোনালোকৰ বাবে পাতিম হেতু আপোনালোকৰ ইয়াত মই ট্ৰেকত ৰাখিম যে আপুনি কোনটো ৰোল নম্বৰ টেষ্ট নম্বৰ কিমান হয় আৰু টোটাল মার্কস কিমান হয় মানে মেইনছত জেনেকৈ কাউন্ট কৰে ন হে কমপ্লিট তেনেকৈ ইয়াতে কাউন্ট কৰা হ'ব এই স্ট্ৰেটেজিটো ৰখাৰ মূল কাৰণ এটোৱে যে আপোনালোকক মই ট্ৰেকিংত ৰাখিব লাগিব আৰু যদি ট্ৰেকিংত নাৰাখো তেতিয়া হলে কেতিয়াবা হয়তো আপোনালোকে ডিমোটিভেট হ'ব কেতিয়াবা হয়তো আপোনালোকৰ পঢ়িবলৈ মন নাযাব গতিকে ট্ৰেকত ৰাখিলে আপোনালোকৰ পাৰফৰমেন্সটো গম পাম আৰু তাতকে বেটাৰ আমি কেনেকে পাৰফৰ্ম কৰিব পাৰো হেতু আমি ধ্যান দিবৰ কাৰণে লিগেল ক্লাষ্টাৰে এনেকুৱা ধৰণৰ এটা প্ল্যান লৈ আহিছে এন্ড আই হোপ যে এই প্ল্যানটো আপোনালোকৰ বাবে সুবিধা হ'ব এতিয়া হক লিগেল ক্লাষ্টাৰৰ কমপ্লিট যেটো সিলেবাস প্ল্যান হয় ফৰ দ্য হোল ইয়াৰ হেতু আপোনালোকক মই দেখুৱাই দিও স্ক্ৰিনত দেখিছে জানুৱাৰী 15 পৰা 14 ফেব্ৰুৱাৰী লৈকে আমি পঢ়িম আইপিসি কমপ্লিট ল পেপাৰ বুলি কলে আমি আইপিসি খন ক্লিয়াৰ আউট কৰিম লগত থাকিব চলি থাকিব অসমীয়া ইংলিশ জিকে আৰু সিএ মানে কাৰেন্ট এফেয়াৰ্স এখিনি আমি পঢ়িম উইকলি 20 মার্কসৰ টেষ্ট লম যিখিনি আমি সপ্তাহৰ জি পঢ়ো হেখিনি বস্তু টেষ্ট লম আৰু সপ্তাহটোত গুটে দিনটোত আপুনি কি পঢ়িব হেতু বস্তু মই WhatsApp কৰিম আপোনালোকক অন এ ডেইলি বেসিস monthly current affairs in pdf আপোনালোকক দিয়া যাব যিখিনি মই ভিডিও দিও হেখিনি আপোনালোকক pdf হিচাপে আমি দিম monthly one prelims আমি পাতিম every 30 বা 31st আমি এটা prelims পৰীক্ষা পাতিম আৰু এটা mains পৰীক্ষা পাতিম সেই যেটো আমি মান্থত পঢ়িলো ধৰক IPC আমি সেই গুটে মাহটোত IPC শেষ কৰিলো গতিকে IPC ৰ কোৱেশ্চন থাকিব লগতে অসমীয়া ইংলিশ জিকে আৰু সিএৰ যিখিনি বস্তু
মই আপোনালোকক সিলেবাছত দিম পঢ়ুৱাম সেইখিনি বস্তুৱে ইয়াত টেষ্ট হিচাপে আমি পাতিম নেক্সট আহি গল ফেব্ৰুৱাৰী 15 পৰা মাৰ্চৰ 14 তাৰিখলৈকে আমি সিআৰপিসি খন প্ৰথম কথা কমপ্লিট কৰিম অসমীয়া ইংলিশ জিকে সিএ টু লগত চলি থকা বস্তু গতিকে থাকিবই উইকলি 20 মাৰ্কস টেষ্ট থাকিব মান্থলি সিএ ইন পিডিএফ দিয়া হ'ব মান্থলি 1 প্ৰিলিমছ এণ্ড 1 মেইনছ দেন মাৰ্চত ঠিক তেনেকৈ বাকি গুটেখিনি একে ইয়াত কিন্তু আমি ল পেপাৰত টৰ্টছ আৰু এভিডেন্স লম ইয়াতে অসমীয়া ইংলিশ জিকে সিএ থাকিব বাকিখিনি একে আৰু তাৰ পিছত আকৌ এপ্ৰিল 15 পৰা মে 14 লৈকে আমি কনস্টিটিউশন অফ ইন্ডিয়া লম অসমীয়া ইংলিশ জিকে সিএ থাকিবই 20 মাৰ্কস টেষ্ট থাকিবই উইকলি মান্থলি কাৰেন্ট এফেয়াৰ্স ইন পিডিএফ দিয়া যাব মান্থলি এটা প্ৰিলিমছ এটা মেইনছৰ এক্সাম হ'ব মে 15 পৰা জুনৰ 14 লৈকে আমি পঢ়িম কন্ট্ৰাক্ট এণ্ড টিপি কমপ্লিট সিলেবাস পঢ়ুৱাই মানে বুজাই মেলি টেষ্ট লৈ শেষ কৰিম কন্ট্ৰাক্ট এণ্ড টিপি ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট তাতে ইংলিশ আসামিজ জিকে আৰু সিএ টু এড হৈ থাকিব উইকলি 20 মাৰ্কস টেষ্ট মান্থলি সিএ in PDF monthly 1 prelims and 1 mains exam মানে আপোনালোকে জিটু পেপাৰে জিখন পেপাৰে নপঢ়ক কিয় মই তাতে প্ৰিলিমছ আৰু মেইনছ লৈ আপোনালোকক শেষ কৰি দিম আৰু মই ট্ৰেকিংত ৰাখিমেই কৈছোৱে জুন 15 পৰা জুলাই 14 লৈকে আমি পঢ়িম সিপিসি অসমীয়া ইংলিশ জিকে সিএ থাকিবই উইকলি 20 মাৰ্কস টেষ্ট মান্থলি সিএ ইন পিডিএফ মান্থলি 1 প্ৰি এণ্ড 1 মেইনছ এক্সাম এতিয়া কথাটো হ'ল যে জুনৰ মাহত জুলাই 14 তাৰিখৰ ভিতৰত আমাৰ গোটেই সিলেবাসটো পঢ়ি শেষ হ'ব জুলাই 14 ৰ ভিতৰত এক্সেপ্ট কাৰেন্ট এফেয়াৰ্স আমাৰ সব বস্তু পঢ়ি ইয়াতে শেষ হৈ থাকিব এতিয়া আহিব আমাৰ ৰিভিজন তাৰ মানে এই যেটো প্ল্যান হয় আপোনালোকক মই যেটো প্ল্যানৰ কথা আজি কলো অনলাইন গাইডেন্স প্ৰগ্ৰাম ইয়াত অকল পঢ়ুৱাই সিলেবাস শেষ কৰাটো আমাৰ মোটিভ নহয় আমি আপোনালোকক ৰিভিজন কৰাব লাগিব কাৰণ ৰিভিজন ইজ ভেৰি ইম্পৰ্টেন্ট মই বাৰেপতি কওঁ সো জুলাই মাহৰ জুলাই 15 টু আগষ্ট 14 ৰ ভিতৰত আমি ৰিভিজন কৰিম অনলি ক্ৰিমিনেল পেপাৰছ চাওক মই দেখুৱাই দিছো অনলি ক্ৰিমিনেল পেপাৰছ আৰু কাৰেন্ট এফেয়াৰ্সটো মই পিডিএফ দিয়ে থাকিম যেতিয়ালৈকে আপোনালোকৰ January 2025 nahe next I go August 15 পৰা September 14 লৈকে আমি ৰিভিজন কৰিম only civil papers মানে আপোনালোকে ভাবি লওক মই আপোনালোকক ৰেডি কৰাইছো for mains and prelims so mainsৰ বাবে আমাৰ হাতত 3 মাহ এটা সময় থাকে ৰাইট প্ৰিলিমছ দিয়াৰ পিছত 3 মাহ মানৰ পিছতে আঢ়ৈ মাহ মানৰ পিছতে একচুয়ালি মেইনছ পাতে গতিকে হে 3 মাহ এটা মই আপোনালোকক দিছো হেতুৱে হৈছে যে জুলাই আগষ্ট আৰু সেপ্টেম্বৰ গতিকে জুলাই আগষ্ট সেপ্টেম্বৰত আমি বস্তুটো ৰিভাইজ কৰিম মানে আপোনালোকক মই কম্পেটিবল কৰি দিলো যে এক্সামৰ আগত 3 মাহত কেনেকৈ ৰিভিজন কৰে হেতু আপোনালোকৰ ইয়াতে অভ্যাস হৈ যাব সো জুলাইত কৰিলো ক্ৰিমিনেল পেপাৰছ আগষ্টত কৰিলো আমি সিভিল পেপাৰছ আৰু সেপ্টেম্বৰৰ পৰা অক্টোবৰ 14 তাৰিখৰ ভিতৰত আমি কৰিম ৰিভিজন জিকে অসমীয়া ইংলিশ আৰু সিএ ইন পিডিএফ টো মই দিয়ে থাকিম বাৰু এখিনি সিএ যেতিয়ালৈকে আছে তেতিয়ালৈকে আপোনালোকে পঢ়িব লাগিব ঠিক আছে সো 3 মাহত কেনেকৈ ৰিভাইজ কৰে মই দেখুৱালো দেন অক্টোবৰ মাহত আপোনালোকৰ বাবে মই এই ৰিভিজনৰ পিছতে পাতিম মেইনছ আৰু প্ৰিলিমছ সো প্ৰিলিমছ পাতিম মই 5 দিনিয়া তাৰ মানে 5 দিন আপোনালোকে অকল প্ৰিলিমছ পৰীক্ষা দিব এইটো সিজনৰ ভিতৰত অক্টোবৰ 15 টু নৱেম্বৰ 14 আৰু মেইনছ দিব 5 ডেজ যেহেতু 5খন আমাৰ মেইনছৰ পেপাৰ হয় গতিকে 5খন পেপাৰ আপোনালোকে ইয়াতে ট্ৰাই কৰিব মানে কমপ্লিট মেইনছত বহাদি আপোনালোকে বহি কনজিকিউটিভ ডেট আপোনালোকে লিখিব লাগিব মেইনছ আৰু কাৰেন্ট এফেয়াৰ্স ইন পিডিএফ মই দিমে তাৰ মানে অক্টোবৰত আপোনালোকৰ অলমোষ্ট পঢ়ি শুনি ৰিভিজন কৰি প্ৰিলিমছ মেইন সব দি পেলাই শেষ নৱেম্বৰ 14 ভিতৰত এটা নৱেম্বৰ 14 পিছত মই আৰু এটা প্ল্যান ৰাখিছো হেতু হৈছে নৱেম্বৰ 15 পৰা ডিসেম্বৰ 30 এই 15 দিন মাত্ৰ এটো এক মাহ নহয় দে বাকি সব এমহিয়া আছিল এবোৰ এটো হৈছে 15 দিনিয়া এটা প্ল্যান এই 15 দিনত সৰি নট 15 দিন 1.5 month এটা প্ল্যান সো বাকিবোৰ আছিল এক মাহ এটো আছিল 1.5 হয়নে সো 1.5 monthত এই প্ল্যানটো আপোনালোকে কমপ্লিট পঢ়িব ষ্টাডি ফৰ প্ৰিলিমছ এতিয়া কথাটো হ'ল যে ইয়াত 1.5 month মই কিয় দিলো কাৰণ আপোনালোকে পঢ়ুতে গুটে বছৰটো পঢ়ি যেতিয়া প্ৰিলিমছ আহিব সেই 1.5 মাহ সময় আপোনালোকে ৰিভিজন মাৰিব গতিকে এই 1.5 মাহ এটা সময় মই আপোনালোকক হেতু কাৰণে দিছো যাতে কম্পেটিবল হয় যে 15 দিনত 1.5 মাহত কেনেকৈ পঢ়িব লাগে গতিকে এই 1.5 মাহ এটা সময় দিছো তাতে আপোনালোকে প্ৰিলিমছৰ কাৰণে খুদা পঢ়িব ল পেপাৰ জিকে কাৰেন্ট এফেয়াৰ্স ইংলিশ এপ্টিটিউড সব আৰু কাৰেন্ট এফেয়াৰ্স খিনি মই পিডিএফত দিমে
So December leke gutekhini bostu pohile pohi January 2025 ot apunaloke finally ako ebar bohibo mains aru prelims ot yat hobo 5 ta koi prelims or exam 5 bar apunalokok moi prelims or exam lom aru mains dubar mane dukhon paper nohoy 5 khon paper dubar koi mane 5 khon paper or ebar mains dile আকৌ 5 খন পেপাৰৰ সেকেন্ড টাইম আপোনালোকে মেইনস লিখিব তা মানে এই গুটি এক্সাম তো আপোনালোকে ইমানে ব্ৰাশ আপ হ'ব যে হসাকৈ যেতিয়া মেইনস প্ৰিলিমছ আহিব যাতে আপোনালোকৰ একো খুত থাকি না যায় হেহে এনেকুৱা প্ল্যান লৈ মই আহিছো আৰু আই হোপ যে এই প্ল্যানটোৱে আপোনালোকৰ যিখিনি প্ৰবলেম হয় যে ধৰক পঢ়ুতে যিখিনি প্ৰবলেম হেখিনি বস্তু এফালৰ পৰা সলভ কৰি নিব গতিকে যাৰ লাগে যে অনলাইন গাইডেন্স প্ৰগ্ৰাম OGP বাই লিগেল ক্লাষ্টাৰ জয়েন কৰিব লাগে সেই সকলে জয়েন কৰিব পাৰিব জানুৱাৰী 15th ৰ আগতে আপোনালোকে জয়েন কৰিব কাৰণ 15 জানুৱাৰী পা আমি ৰেগুলাৰ হম আমি হেখিনি একেলগে পঢ়িম আমি একেলগে এখন হাত ধৰি চলিব লাগিব গতিকে হেখিনি এটা কথা আজি লৈ আহো আৰু নেক্সট ক্লাसेस বোৰ আপোনালোকে চাই আছে চাব কাইলৈ ক্লাছত আকৌ লগ পাম আৰু OGP জয়েন কৰিবলৈ হলে আপোনালোকে কমেন্ট কৰিব নমস্কাৰ